মোৰ পত্নীয়ে কিবা ব্যৱসায় কৰিছে, সেই ব্যৱসায়লৈকে মোৰ পত্নীৰ ব্যৱসায়লৈকে যেতিয়া যাব তেওঁলোকৰ তেতিয়া সঁচা কথাবিলাক উন্মোচন কৰিব লগা হয়। ল'ৰা ছোৱালীলৈকে যেতিয়া যাব তেতিয়া তেওঁলোকৰ সঁচা কথাবিলাক উন্মোচন কৰিব লগা হয়। সকলোৱে জানে যে মোৰ পত্নীয়ে তাত এখন ফাৰ্ম কৰিছে, কোনো অনিয়ম কৰি তাৰ ফাৰ্মত ৰাজসাহায্য বা হেৰি লোৱা নাই, বেংকৰ লোন লৈছে। তাৰ আগতে ফাৰ্মখন এষ্টাব্লিছ কৰাৰ সময়ত এপেক্স বেংকৰ লোন লৈছিল, তেতিয়াও নেটফিৰ পৰা ছাবচিডি পাইছে। সংবাদ মাধ্যমে মোৰ ভাল বজাব, কেতিয়াবা বেয়া বজাব, ভাল বজালে প্ৰশংসা কৰোঁ, বেয়া বজালেও বেয়া নাপাওঁ। ইণ্টেনশ্যনেলি নষ্ট কৰিলে তেওঁলোকৰ সমাজত যিটো প্ৰতিষ্ঠা তাকোতো নষ্ট কৰিব লাগিব নে নাই? গতিকে আপোনালোকে এইটো বজাব যে আমি ৰাজনীতি কৰা মানুহ, আমি যেতিয়া চৰকাৰী কামত থাকোঁ আমাক কেতিয়াবা সমালোচনা কৰক, আমাৰ ক'বলগীয়া একো নাই। এটা মোৰ পত্নীয়ে কিবা ব্যৱসায় কৰিছে, সেই ব্যৱসায়লৈকে মোৰ পত্নীৰ ব্যৱসায়লৈকে যেতিয়া যাব তেওঁলোকৰ তেতিয়া সঁচা কথাবিলাক উন্মোচন কৰিব লগা হয়। মোৰ ল'ৰা ছোৱালীলৈকে যেতিয়া যাব তেতিয়া তেওঁলোকৰ সঁচা কথাবিলাক উন্মোচন কৰিব লগা হয়। আৰু সেইকাৰণে মই কৈছোঁ, মোৰ ইমান দিন আমাৰ লগত মোৰ বহুত নিউজ বজায়, মই কেতিয়াও নকওঁ নিউজ বজাই অধিকাৰ আছে, প্ৰত্যেকটো সংবাদ মাধ্যমৰ অধিকাৰ আছে। সংবাদ মাধ্যমে মোৰ ভাল বজাব, কেতিয়াবা বেয়া বজাব, ভাল বজালে প্ৰশংসা কৰোঁ, বেয়া বজালেও বেয়া নাপাওঁ। ঠিক আছে, বজাব, আমি তাৰ পৰা সংশোধন ল'ম, কিবা ভাল কাম কৰিম। কিন্তু সকলোৱে জানে যে মোৰ পত্নীয়ে তাত এখন ফাৰ্ম কৰিছে, কোনো অনিয়ম কৰি তাৰ ফাৰ্মত ৰাজসাহায্য বা হেৰি লোৱা নাই, বেংকৰ লোন লৈছে, লোন লৈ তাত ছাবচিডি পাইছে। তাৰপিছত তাৰ আগতেও এপেক্স বেংকৰ লোন লৈছিলে, তাৰ আগতে ফাৰ্মখন এষ্টাব্লিছ কৰাৰ সময়ত এপেক্স বেংকৰ লোন লৈছিলে, তেতিয়াও নেটফিৰ পৰা ছাবচিডি পাইছে। এগ্ৰিকালচাৰ, ভেটেনেৰী, ফিচাৰী এইবিলাকত যদি লোন লৈ ছাবচিডি পায়, সেইটো নিয়ম। এগ্ৰিকালচাৰ, ভেটেনেৰী, ফিচাৰী এইবিলাকৰ চেক্টৰত ইভিন মই সিদিনাখনো কৈছোঁ যে আমি এতিয়া ইণ্ডাষ্ট্ৰী বনাই আছোঁ, ইণ্ডাষ্ট্ৰীবিলাকত আমি 30% কেপিটেল ছাবচিডি নিদিওঁ নেকি? কোনোবা এখন হোটেল বনালে 5 কোটি টকা ইনভেষ্ট কৰি হোটেল বনালে তো 30% কেপিটেল ছাবচিডি আমাৰ পৰা চৰকাৰৰ পৰা লৈ যায়, GST ৰিবেট পায়। তো যি ইণ্ডাষ্ট্ৰী আমি প্ৰমোট কৰিব খোজোঁ সেই ইণ্ডাষ্ট্ৰীত চৰকাৰে এনেকুৱা ছাবচিডি দিয়ে, ই সকলোৱে পাব। ই প্ৰতিদিনৰ মালিকে বিচাৰিলেও পাব, আৰু মালিকেও তেনেকুৱা চাগে 2-এটা লোৱা ওলাব, মোৰ ওচৰত তথ্য অহা নাই, তেওঁলোকেও পাব, চবে বিচাৰি পায়। অলপ কেইদিনমান আগতে এনেকুৱা ছাবচিডি বিচাৰি আপোনালোকৰ সংবাদ সেৱাৰ 2-এজন মালিকে আবেদনো কৰিছে, মই জানো। গতিকে সকলোৱে পাব, এইটো কোনো অন্যায় নহয়। গতিকে এনেকুৱা ধৰণৰ ন্যায়সংগত কাম এটা কৰাৰ পিছতো আৰু অলৰেডি এছেম্বলিত ওলাই গৈছে, এছেম্বলিত তথ্যই আহিছে যে এই 90জনী গীৰ গাই কাক দিছিলে, কিমান পইচাত দিছিলে, সেই তথ্য এছেম্বলিত পদ্ম হাজৰিকাই দি দিছে। এটা নিউজটো বজাবলৈ যদি ঠিক আছে তথ্য নাই, গৰুখুটিৰ প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আছে, তেওঁকতো চিনি পায়, তেওঁ সুধিলে তেওঁ তথ্যটো দি দিয়ে। তাৰমানে ইণ্টেনশ্যনেলি আমাৰ ইমেজটো নষ্ট কৰিবৰ কাৰণে তেওঁলোকে কাম কৰে। গতিকে এনেকুৱা ইণ্টেনশ্যনেলি নষ্ট কৰিলে তেওঁলোকৰ সমাজত যিটো প্ৰতিষ্ঠা তাকোতো নষ্ট কৰিব লাগিব নে নাই? গতিকে আপোনালোকে এইটো বজাব যে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ একো নহয়, কাৰণ তেওঁৰ প্ৰতিষ্ঠাটো হেমচন্দ্ৰ বৰুৱাৰ পৰিণতি বুলি। তেওঁ অসমত প্ৰতিষ্ঠা কৰিব বিচাৰিছে মই হেমচন্দ্ৰ বৰুৱা মানে এটা পণ্ডিত, এটা ইমান ডাঙৰ পৰিয়ালৰ পৰা ইমান জ্ঞানী মানুহৰ মই পৰিণতি বুলি প্ৰতিষ্ঠা কৰে, তেওঁ আচলতে একো নহয়। গতিকে সেইটো আপোনালোকে বজাব লাগিব। তেওঁৰ প্ৰতিষ্ঠাটো আমাৰ প্ৰতিষ্ঠা যেনেকৈ নষ্ট কৰিব খোজে, তেওঁলোকৰ প্ৰতিষ্ঠাও নষ্ট আপোনালোকে কৰাৰ দায়িত্ব।